আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সৰুপথাৰ সমজিলাত গোমাংস বৰ্জন কৰিলে খিলঞ্জীয়া মুছলমানে বৰপথাৰ সৰুপথাৰ ইকৰাণী নাওজান উৰিয়ামঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিৰ এই সিদ্ধান্ত সৰুপথাৰ ব্লক প্ৰেক্ষাগৃহত বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা ঘোষণা উৰিয়ামঘাটত অসম চৰকাৰে কৰিবলগীয়া উচ্ছেদত পূৰ্ণ সমৰ্থন খিলঞ্জীয়া মুছলমানসকলৰ আৰু কোনো কাৰণতে উচ্ছেদিতক সুৰক্ষা প্ৰদান নকৰে খিলঞ্জীয়া মুছলমানসকলে আজি সৰুপথাৰ যিসকল ৰাজহ অঞ্চলৰ জামাত আছিলে যিখিনি সেই জামাতৰ প্ৰতিনিধিসকলৰ লগত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ খুব সৌহাৰ্দ্যপূৰ্ণভাৱে এই সভাখন শেষ হৈছে তেখেতসকলেও এটা আহ্বান জনাইছে আমিও আহ্বান জনাইছোঁ সীমান্তৰ বনাঞ্চলত উচ্ছেদিত কোনো লোক যাতে ৰাজহ অঞ্চললৈ আহি এই অঞ্চলৰ জামাতৰ অন্তৰ্গত গাঁওসমূহত আশ্ৰয় ল'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকেও আহ্বান জনাইছে আৰু তেওঁলোকে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষকৈ আৰু এটা কথা তেওঁলোকে যি সিদ্ধান্ত লৈছে মই জামাতৰ বা মছজিদৰ সকলো প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ সৰুপথাৰৰ অন্তৰ্গত কোনো গাঁৱতে কোনো অঞ্চলতে ভৱিষ্যতে আজিৰ পৰা গো মাংস ব্যৱহাৰ নকৰাৰ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে আমি তেখেতসকলক এই হিন্দু ধৰ্মৰ লোকসকলৰ চেণ্টিমেণ্ট বা তাৰ প্ৰতি যি সন্মান তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি আমি বিশ্বাস কৰিছোঁ এই অঞ্চলৰ যিসকল অবৈধ বাসিন্দা তেওঁলোকক সৰুপথাৰ ত্যাগ কৰিবলৈ আমি আহ্বান জনাইছিলোঁ আৰু খুব সুন্দৰকৈ তেওঁলোকে সৰুপথাৰৰ পৰা উৰিয়ামঘাটৰ বনাঞ্চলৰ পৰা গৈ আছে গতিকে আমি আশা কৰিম যে উচ্ছেদ গোটেই প্ৰক্ৰিয়াটো আমি চৰকাৰ যোৱাৰ আগতেই তেওঁলোক গুচি গ'লে বিশেষ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুন্দৰকৈ হৈ যাব আৰু সকলোৰে সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছোঁ ধনকিপিৰা গকুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম সঁচাকৈ আজি এটা মহত্বপূৰ্ণ দিন বুলি ক'ব লাগিব আজি আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যিটো পদক্ষেপ লৈ আজি ধনশিৰিৰ যিসকল খিলঞ্জীয়া সমাজৰ বিক্ষোভত আজি সৰুপথাৰ চাউথ উন্নয়ন ব্লক খণ্ডৰ প্ৰেক্ষাগৃহত আনি পেলাই কি সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিলে তাত নিশ্চয় আমি আনন্দিত হৈছোঁ যিহেতু আজি সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চৰকাৰে যিটো গো সুৰক্ষা আইন তাৰ ওপৰত ভিত্তি কৰি যিটো গো মাংস ভক্ষণ কৰা আৰু গো ব্যৱসায় কৰা সেইখিনি যাতে আজি বৰ্জন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু আগন্তুক বনাঞ্চলৰ যি উচ্ছেদ কাৰ্যসূচী চলি আছে সেই কাৰ্যসূচীত আমাৰ খিলঞ্জীয়াসকলৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি আমি আজি মত পোষণ কৰিছোঁ তাত কোনো আমাৰ দ্বিমত নাই আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ